আজি আমি যাবলৈ ওলাইছোঁ শংকৰদেৱ সংঘৰ অধিৱেশন ৰঙিয়া। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু সুন্দৰভাৱে চাব বুলি আশা কৰিলোঁ। আজি কোনো ধৰণৰ ধুনীয়া পৰিৱেশ ইউজ নকৰোঁ আৰু হৈছে শোভাযাত্ৰা একদম পোনপটীয়াকৈ আমি ভিতৰলৈ যাওঁ, যাই চাওঁ আহক। বহুত দূৰ খোজকাঢ়ি গৰম ধৰি গৈছে আৰু এয়া অধিৱেশনস্থলীত পাই গ'লোঁ আমি। তথা এগৰাকী বিশ্ববিখ্যাত ভাষা তত্ত্ববিদ আছিল ৰাম আৰু কৃষ্ণৰ দুই অৱতাৰত বিষ্ণুৰ উপাসনাৰ ৫,০০০ বছৰৰ সনাতন সভ্যতা সংস্কৃতি এক নতুন ৰূপলৈ লৈ গৈছে। বিশ্ব মানৱ আগুৱাই যাব পাৰে, সেইবাবে তেৰাই ভক্তি মাৰ্গৰ মূল তত্ত্ব হিচাপে ভগৱান শ্ৰীকৃষ্ণক কেন্দ্ৰ কৰি ভাৰতীয় আধ্যাত্মিক জীৱনৰ কেইবাগৰাকীও মহাপুৰুষে ভক্তি মাৰ্গ দৰ্শনৰ জৰিয়তে অসমীয়া সেই অৱতাৰী পুৰুষসকলৰ আটাইতকৈ শ্ৰী শ্ৰী হৰিদেৱ কৃষ্ণ। এয়া হৈছে ভজনালয়। ইয়াত বহুতো মানুহ আহিছে। ময়ো তাৰে অলপ পৰিৱেশ দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু সম্ভৱতঃ ভিতৰলৈ যাবলৈ নোৱাৰিলোঁ। নৈতিকতা আৰু আধ্যাত্মিক চিন্তনৰ বুৱতী খুঁটি অসমীয়াক এটা ভক্তি মাৰ্গ এয়া হৈছে ভক্তসকলৰ বাবে চাহৰ ব্যৱস্থা আৰু ইয়াতে মাননীয় মুখ্যমন্ত্ৰীদেৱে বক্তব্য ধৰি আছে। এয়া আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা দেৱে সেই চিন্তা দৰ্শনক গভীৰভাৱে প্ৰতিফলিত কৰে। এক সমন্বয়ৰ অসম গঢ়াৰ বাবে মহাপুৰুষগৰাকীয়ে সকলো জাতি জনগোষ্ঠীক একেখন মঞ্চতে আঁকোৱালি লোৱাৰ যি পৰিৱেশ নিৰ্মাণ কৰি গ'ল, সেয়া আজি অসমীয়া জাতিৰ মহাবাহু সদৃশে ভিডিঅ'টো চাই ভাল লাগে নে বেয়া লাগে অৱশ্যে কমেণ্ট কৰিব, কাৰণ আপোনালোকে কোনো ধৰণৰ কমেণ্ট নিদিয়ে। ভিডিঅ'টো কিছু অলপ হ'লেও চাই, কিন্তু ভালদৰে সম্পূৰ্ণ চাব বুলি আশা কৰিলোঁ। মোৰ চেনেলটো যিহেতুকে নতুন চেনেল, আপোনালোকে অলপ সহায় সহযোগিতা কৰক। এনে দিহা পৰামৰ্শ দিয়ক, কিহৰ ভিত্তিক ভিডিঅ' বনাব লাগে বা কেনেকুৱাকৈ বনাব লাগে একবাৰ কওক, মই চেষ্টা কৰিম আৰু অতি সোনকালে ভাল কেমেৰা কোৱালিটিও দিবলৈ চেষ্টা কৰিম বুলি ভাবিছিলোঁ। প্ৰচাৰ আৰু প্ৰসাৰ সাধনৰ দিশত শ্ৰীমন্ত শংকৰদেৱ সংঘই আজি এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক গুৰুত্বপূৰ্ণ দিশ হৈছে সংঘৰ তৃণমূল পৰ্যায়ত থকা সবল সাংগঠনিক ভেটি। উত্তৰ পূৰ্বাঞ্চল, দিল্লী, পুৰী আদিকে ধৰি দেশত বৰ্তমান ৫৫খন জিলা শাখা থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সদস্যৰ সংখ্যা মহান আদৰ্শৰাজিৰ প্ৰতি আকৃষ্ট হৈ আজি বিভিন্ন জনগোষ্ঠীৰ লগতে উত্তৰ পূৰ্বাঞ্চল আৰু দেশৰ অন্য
অন্যান্য প্ৰান্ততো ইয়াৰ পৰিধি ব্যাপ্ত হৈছে। শ্ৰীমন্ত শংকৰদেৱ এক নতুন মাত্ৰা সংযোজন কৰিছে। যিকোনো এটা সংস্থা বা সংগঠনৰ মহত্ব কৰ্মৰাজিৰ যোগেৰে প্ৰতিফলিত হয়। প্ৰতিষ্ঠা কালৰ পৰাই শ্ৰীমন্ত শংকৰদেৱ সংঘই আমাৰ জাতীয় জীৱনলৈ যি অৰিহণা আগবঢ়াইছে সেয়া স্বৰূপাৰ্থতে অসামান্য। গুৰুজনাৰ আদৰ্শ কৰিছিল, তাক সন্নিৱিষ্ট কৰি প্ৰণয়ন কৰা বা সন্নিৱিষ্ট কৰি সমীক্ষাত্মক অধ্যয়ন সৃষ্টি কৰা এখন সুন্দৰ গ্ৰন্থ আজি আদৰণি সমিতিয়ে প্ৰস্তুত কৰিছে আৰু তাকো উদ্বোধন কৰাৰ মোৰ আজি সৌভাগ্য হৈছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্থানীয় ভাষা যেনে ডিমাচা, কাৰ্বি, নেপালী, মিচিং, তিৱা, বড়ো ভাষা, কীৰ্তন ঘোষা আৰু নাম ঘোষাকে ধৰি বিভিন্ন বিষয়ত গ্ৰন্থ সংগ্ৰহ প্ৰকাশ কৰি উলিয়াইছে। শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় নামেৰে বিভিন্ন স্থানত শিক্ষানুষ্ঠান স্থাপনেৰে সংঘৰ শৈক্ষিক তথা বিদ্যায়তনিক দিশতো অৰিহণা আগবঢ়াই আহিছে। বৰ্তমানলৈ সংঘ বুলি মই বিবেচনা কৰোঁ যে ৰাজ্যৰ শিক্ষামন্ত্ৰী হিচাপে মই কাৰ্যনিৰ্বাহ কৰাৰ সময়তে মহাপুৰুষ শ্ৰীমন্ত কোঅপাৰেটিভ ছ'চাইটিখনে আৰু যাতে ভালকৈ কাম কৰিব পাৰে অসম চৰকাৰৰ পৰা এটা 3 কোটি টকাৰ মূলধন এই থ্ৰিফ্ট আৰু ক্ৰেডিট ছ'চাইটিৰ বাবে আগবঢ়াবলৈ